আৰু এইয়া মাছ কাটি হৈ গ'ল, এচৰীয়া মাছ হৈ গ'ল। এচৰীয়া মাছ খাবা আৰু তুমি। প্ৰথম বহনি তোমাৰ আলহী আৰু ঘৰ পাই আজি বহুত দিনৰ মূৰত আকৌ এয়া মাছৰ আড্ডা হৈ গ'ল। এয়া মাছ আহি গ'ল আমালৈ, ইমান ধুনীয়া ফ্ৰেছ ফ্ৰেছ এয়া পুঠি মাছ আৰু লগত আছে এইটো মাছ, এইটো ভকুৱা, বাহু, বহুত নাম। এইয়া মাছ কাটি হৈ গ'ল, এচৰীয়া মাছ হৈ গ'ল। এচৰীয়া মাছ খাবা আৰু তুমি। প্ৰথম বহনি তোমাৰ ল'লে আমি এনেকৈ ইয়াতে ঘৰতে কাটি বাচি দিয়ে বাৰু ধুনীয়াকৈ। এয়া আমাৰ ভিডিঅ'ত প্ৰায়ে ওলাই থাকে, হয় নাই আপুনি? আপুনি ফেমাছ হৈ গৈছে একদম আমাৰ ভিডিঅ'ত ওলাই ওলাই। আপোনালোকৰ ঘৰততো ময়ে মাছ দিওঁ না। তাকে বহুত দিন হ'ল ঘৰত আহিব টাইমেই নাই। এবছৰমান আপোনাক লগেই পোৱা নাই ন? হয়। এতিয়া কিবা কাৰণতে লগ পাইছো, পিছত যামেই। সেই বুলি বোলে যে যাওঁ বেলেগত নাযাওঁ, এতিয়া ছাৰৰ তাত যাই পেলাই দি আহোঁ। ভালেই হ'ল বাৰু। মাছ কটাবোৰ চাই আকৌ ভাল লাগে, মই বৰ ভাল পাওঁ মাছ কটা। একদমেই খুব খচক খচক কাটে যে স্পীডত কিছুমানে। মজা আছে, পুৱাই পুৱাই ফ্ৰেছ মাছ আজি দেখুৱাই দিলোঁ। পুঠি মাছ আহি গ'ল আজি, ফ্ৰেছ পুঠি মাছ। আজি বেছি নাই, 1 কেজি আছে। আৰু এইটো 2 কেজিমান ওজনৰ এটা বাহু পুৱাই পুৱাই লৈছোঁ। ফ্ৰেছ মাছ মজা আছে, চলি যাব আজি। বিশেষকৈ এইটো যিমান টেষ্টি, ইয়াত আমাৰ ঘৰৰ ৰাইজৰ কাৰণে এইটো লওঁ বাহু, কিন্তু তাতকৈ মোৰ এইটো বেছি প্ৰিয়। আপোনালোকৰ জনাবচোন। মজা পুঠি মাছ ন, দেখিয়ে মনটো ভাল লাগেনে?